তেওঁলোকৰ অফিচৰ পৰা কোৱা হ'ল যে আপোনাৰ এইটো লেখাকে ধৰি ভৱিষ্যতে আপোনালোকৰ লেখাৰ প্ৰকাশ নহ'ব। এখন আগশাৰীৰ দৈনিক বাতৰি কাকত, অপ্ৰকাশিত এটা বিশেষ লেখা, নাম বিধানসভাৰ আলেখ লেখ। লেখাটো আছিল বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ, য'ত স্থান পাইছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগও। কিন্তু এই লেখাটো প্ৰেৰণ কৰাৰ পাছতে অসমৰ এখন বিশেষ কাকতৰ পৰাই ভৱিষ্যত সময়ত নিষিদ্ধ হিচাপে বিবেচিত হ'ল অতদিনে বাতৰি কাকতখনত বিশেষ লেখা লিখি অহা ডক্টৰ হীৰেন গোহাঁই। কি আছিল অপ্ৰকাশিত সেই বিশেষ লেখাত? তাৰ বাবে আমি যাব লাগিব লেখক পৰেশ মালাকাৰৰ এটা ফেচবুক পোষ্টলৈ। তেওঁ পোষ্টটোৰ জৰিয়তে প্ৰকাশ কৰিছে অপ্ৰকাশিত বিশেষ লেখাটো। পোষ্টটো আমি পাঠ কৰি দিছোঁ। বিধানসভাৰ আলেখ লেখ। লোকসভাৰ বৰ্তমান ৰেহৰূপ অনুকৰণ কৰি শাসক দলৰ বিধায়কে অসমৰ বিধানসভাটো সমুচিত আলোচনা আৰু বিতৰ্ক বন্ধ কৰাৰ অপচেষ্টা কৰা দেখা যায়। বিৰোধী বিধায়কে চৰকাৰক অসুবিধাত পেলোৱা মন্তব্য বা প্ৰশ্ন কৰিলেই শাসক দলৰ বিধায়ক মিলি হুলস্থুল লগাই তেওঁৰ কথা কোৱাৰ পৰা বিৰত কৰে। বিধানসভা শৃংখলাহীন জনসভা নহয়। বিধায়কৰ কথা মনোযোগেৰে শুনি সেই বিষয়ৰ মন্ত্ৰীয়ে চৰকাৰৰ পক্ষৰ উত্তৰ দিয়া উচিত। আমি ছাত্ৰাৱস্থাত লোকসভাৰ অধিৱেশন গেলাৰীৰ দৰ্শক হৈ দেখিছিলোঁ। প্ৰধানমন্ত্ৰী নেহৰুক বিখ্যাত বিৰোধী নেতা আচাৰ্য কৃপালনী, কামাথ আদিয়ে অতি তীব্ৰ তিক্ত ভাষাত সমালোচনা কৰিছিল। নেহৰু আদি কংগ্ৰেছী মন্ত্ৰীয়ে নীৰৱে ধৈৰ্যৰে শুনি যথাযথ সমাধান দিছিল। আজি তেওঁলোকক একনায়কত্ববাদী ক্ষমতালোভী বুলি বদনাম ৰচি বিজেপিয়ে কেনে গণতন্ত্ৰৰ উদাহৰণ দাঙি ধৰিছে, এয়া তাৰ প্ৰমাণ। আনহাতে শাসক দলে অতি আপত্তিজনক আৰু উত্তেজনক মন্তব্য কৰিলে বিৰোধী যদি সৰব হৈ উঠে, তেতিয়া তেওঁলোককহে শৃংখলা ভংগৰ অভিযোগত অভিযুক্ত কৰা হয়। এই প্ৰসংগতে সম্প্ৰতি আলোচনাৰ পৰা অদৃশ্য হৈ পৰা এটা সাংঘাতিক কথা উল্লেখ কৰোঁ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ যথাযথ তদন্তৰ দাবী তথাকথিত তথ্যৰ অভাৱৰ বাবে বাতিল কৰা অতি অবৈধ অসাংবিধানিক কথা হৈছে। কাৰণ দ্য ৱায়াৰ আৰু ক্ৰছ কাৰেণ্টত প্ৰত্যয়জনক প্ৰাথমিক তথ্য দাঙি ধৰা হৈছে। তদন্ত আৰম্ভ কৰিবলৈ সেয়ে যথেষ্ট। সেই সময়ত কেলেংকাৰীটো সম্ভৱ কৰিব পৰা ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। আৰু বেছি লিখাৰ প্ৰয়োজন আছেনে? কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিষয়ে এনে অভিযোগ থকা ভয়ংকৰ কথা। তুৰন্তে উচ্চ পৰ্যায়ৰ তদন্ত লাগে উচ্চ ন্যায়ালয়ৰ তদাৰকীত। সেই সময়ত তেওঁ পদৰ পৰা আঁতৰি থাকিব লাগিব। এইটো আছিল সেই বিশেষ লেখাটো। ইপিনে এই বিশেষ লেখাত 83 বছৰ ধৰি জাতিৰ সেৱাৰ নামত উৎসৰ্গিত এখন বিশেষ বাতৰি কাকতত প্ৰকাশ নোপোৱাত এতিয়া দুখ প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে। আমাৰ আগত তেওঁ টেলিফোনিক বাৰ্তালাপত কি ক'লে সেয়া শুনাই ল'ব বিচাৰিছোঁ। তেওঁলোকৰ অফিচৰ পৰা কোৱা হ'ল যে আপোনাৰ এইটো লেখাকে ধৰি ভৱিষ্যতে আপোনালোকৰ লেখাৰ প্ৰকাশ নহ'ব। মই মৌখিকভাৱে জনাইছে, কিন্তু স্পষ্ট। মোৰ ধাৰণা যে মুখ্যমন্ত্ৰীৰ যিটো ভূমি কেলেংকাৰী সেই সম্পৰ্কে অলপ লিখিছিলোঁ। এটা লেখাৰ কাৰণে তেওঁলোকৰ সমস্যা হ'ব পাৰে। চৰকাৰে আগৰ পৰাই আশা দি আছে। এখনকৈ মই 3খন কাগজ এৰিব লগা হ'ল ইতিমধ্যে। বিজেপি চৰকাৰৰ দিনতে নে? বিজেপি চৰকাৰৰ দিনত। মই 3খন মানে বহু প্ৰচাৰিত কাগজ। আৰু কাগজৰ কৰ্তৃপক্ষই প্ৰথমখনত মোক নিজে ঘৰত আহি ক'লে যে হাত জোৰকৈ ক'লে যে ছাৰ আমি নোৱাৰিম আৰু। ইখন হেঁচা আহিছে। হেঁচা ক'ৰ পৰা বুজা যায়? দিছপুৰৰ পৰা। দ্বিতীয়খনতো সেই সম্পাদক সেই একে কথাই ক'লে। মই দ্বিতীয়খন এৰিলোঁ। মানে তেওঁলোকে দিলেও বোধহয় লেখা উলিয়াব আৰু। তাৰপিছত তৃতীয়তে দৈনিক অসমত এইটো অৱস্থা হ'ল। গতিকে অসমত মানে স্বাধীন সাংবাদিকতা চলা মানে অতি কঠিন বা অসম্ভৱ হৈ পৰিছে। ইপিনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কুঠাৰাঘাত ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি দাবী কৰে
ৰাইজৰ দলৰ উপসভাপতি ৰাছেল হুছেইনে গণতান্ত্ৰিক কণ্ঠ মষিমূৰ কৰিবলৈ চৰকাৰখনে ষড়যন্ত্ৰ চলাইছে বুলি দাবী হুছেইনৰ। সংবিধানৰ চতুৰ্থ স্তম্ভৰ ওপৰত কি ধৰণে এটা কুঠাৰাঘাত কৰা হৈছে এইটো আপোনালোকে অনুমান কৰক। আৰু ভৱিষ্যত অন্ধকাৰৰ পিনে গৈ আছে। সকলো গণতান্ত্ৰিকভাৱে বিশ্বাসী কণ্ঠক মহীশূৰ কৰিবলৈ গৈ আছে এই চৰকাৰখনে। আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। আৰু চৰকাৰৰ এই যি মানসিকতা, যি কণ্ঠৰুদ্ধ কৰা সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰাৰ যি চেষ্টা অপচেষ্টা, তাক প্ৰতিহত কৰিব লাগিব। আৰু ৰাইজৰ দলে এনেকুৱা কাৰ্য, চৰকাৰৰ এনেকুৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দিছে। আনহাতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই যেতিয়া অতি নিৰ্লজ্জভাৱে শাসকীয় পক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে, তেতিয়া গণতন্ত্ৰৰ অৱশিষ্ট ধ্বংস হৈ পৰে বুলি দাবী জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম যেতিয়া নিৰ্লজ্জভাৱে শাসকৰ ওচৰত আত্মসমৰ্পণ কৰে, তেতিয়াহ'লে গণতন্ত্ৰৰ যিখিনি অৱশিষ্ট সেইখিনি ধ্বংস হয় বুলি আমি ধৰি লওঁ। আজি যি নিৰ্লজ্জ ছবি এখন আমি দেখিলোঁ, যে দৈনিক অসম কাকতখনৰ এটা সুকীয়া বৈশিষ্ট্য আছিল, সুকীয়া অৱস্থান এটা তেওঁলোকে ৰক্ষা কৰি চলিছিল। আজি দেখিলোঁ যে তেওঁলোকেও আত্মসমৰ্পণ কৰিলে। এনেকুৱা নিৰ্লজ্জ যে আমি কল্পনাতীত যে ইমান সোনকালে যে অধপতন ঘটিব আমি ভবা নাছিলোঁ। আমি ভাবিছিলোঁ যে এটা সময়ত সকলোবোৰ পকেটত সোমাই শাসকৰ, কিন্তু ইমান সোনকালে সোমাব বুলি, ইমান তীব্ৰ গতিত যে ধ্বংসটো হ'ব আমি আচলতে ভবা নাছিলোঁ। 6 বছৰ আগলৈ যিটো কথা কল্পনা কৰা নাছিলোঁ, আজি সেইবিলাক সহজলভ্য হৈ পৰিছিল। গতিকে আমি গৰিহণা দিছোঁ ৰাধা গোবিন্দ বৰুৱা দেৱৰ যি সৃষ্টি, সেইটো আজি তেওঁ যি উদ্দেশ্যত কৰিছিল সেইটো উদ্দেশ্যত নাই। গতিকে সকলো সংবাদ মাধ্যমে নিজৰ চৰিত্ৰ অক্ষুণ্ণ ৰখাত ব্যৰ্থ হৈছে, একমাত্ৰ টকাৰ লোভত। আৰু তেওঁলোকে কিবা এটা পোৱাৰ আশাত এনেধৰণৰ ৰাইজৰ যিটো দায়িত্ব পালনত তেওঁলোক ব্যৰ্থ হৈছে। নিশ্চয়কৈ এয়াই সকলোৰে বাবে এক ভবাৰ সময়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শেহতীয়া যি দশা পোহৰলৈ আহিছে, সেয়া কিন্তু পূৰ্বতে বিৰল আছিল, সেয়া সকলোৰে অনুমেয়। ইপিনে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অনা এই অভিযোগৰ সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ দৈনিক অসমৰ কৰ্তৃপক্ষৰ সৈতে, কিন্তু এই সন্দৰ্ভত তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ বুলি আমাৰ আগত স্পষ্ট কৰি দিয়ে। কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।